আমাৰ সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ আহ্বানত আমাৰ প্ৰত্যেকখন আঞ্চলিক ছাত্ৰ সন্থাৰ আমাৰ যিসমূহ বিদ্যুৎ সংমণ্ডল যিসমূহ আমাৰ কাৰ্যালয় আছে তাত আজি আমি প্ৰত্যেকখন আঞ্চলিক ছাত্ৰ সন্থাই আজি আৰু কাইলৈ আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আপোনালোক সকলোৱে দেখিয়ে আছে যে চৰকাৰে এচি ৰুমত বহি আমাৰ মুখ্যমন্ত্ৰীকে আদি কৰি আমাৰ সকলোৱে এচি ৰুমত বহি কি কয়, তেওঁলোকে ফটাঢোল কোবাই আছে যে আজি 24 ঘণ্টা 23 ঘণ্টা তেওঁলোকে বিদ্যুৎ যোগান দি আছে। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত তাৰ সমান্তৰালকৈ আমি কি দেখিছোঁ, আমিতো একো ফলাফল দেখা নাইকিয়া। সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ আহ্বানত সদৌ নগাঁও জিলাৰ প্ৰত্যেকখন আঞ্চলিক ছাত্ৰ সন্থাই আজি আৰু কাইলৈৰ ভিতৰত অঞ্চলৰ যি বিদ্যুৎ বিভাগৰ অফিচ আছে সেই তাতে গৈ পেলাই আমাৰ এটা প্ৰতিবাদী কাৰ্যসূচী আৰু তাৰ লগতে এখন স্মাৰক পত্ৰ প্ৰদানৰ আমি কাৰ্যসূচী হাতত গ্ৰহণ কৰিছোঁ। ইয়াৰ মূল উদ্দেশ্যটো আছিলে যে অনিয়মীয়া যি বিদ্যুৎ কৰ্তন, বিদ্যুৎ বিভাগে অকণমান বৰষুণ পৰিলৈ যি বিদ্যুৎ কৰ্তনৰ তেওঁলোকৰ নীতি হৈ গৈছে, ইয়াৰ জৰিয়তে ৰাইজে যথেষ্ট জীয়াতু ভুগিছে। আৰু মূলতঃ যিসকল শিক্ষাৰ্থী আছে আজিৰ তাৰিখত আপোনালোকে চাব পাৰে যি যান্ত্ৰিকতাৰ যুগ, কাৰিকৰী যুগ, এই কাৰিকৰী যুগত অনলাইনৰ যথেষ্ট কাম থাকে ছাত্ৰ ছাত্ৰীসকলৰ। সেই ক্ষেত্ৰত বিদ্যুৎ কৰ্তনৰ জৰিয়তে যথেষ্ট জীয়াতু ভুগিবলগীয়া হয় ছাত্ৰ ছাত্ৰীসকলে। তাৰো